পৰীক্ষাৰ আগদিনাই আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় ভট্টাচাৰ্য ছাৰ, আমাৰ সকলোৰে গুৰু মাৰ্ঘেৰিটা সমগ্ৰ অঞ্চলৰ গুৰু, তেখেতৰ মহাপ্ৰয়াণ ঘটিছিলে অকস্মাতে। আৰু আজিও আমি সেইদিনাও আমি ঠিক এনেদৰে পৰীক্ষা আৰম্ভ কৰিছিলোঁ ছাৰৰ সন্মুখত লৈ। আৰু এইটো আমাৰ সংকল্প আছে যে আমাৰ সকলোখিনি ছাৰৰ শ্ৰদ্ধাচাৰণে চলি থাকিব, আমি মাত্ৰ পৰিচালনাহে কৰিম। গতিকে ছাৰৰ সন্মুখত নোলোৱাকৈ আমি ছাৰলৈ আমি একেলগে শ্ৰদ্ধাঞ্জলি জনাই আজি পৰীক্ষা আৰম্ভ কৰিম। মই অনুৰোধ জনাইছোঁ আমাৰ বাইদেউ এক্সামিনাৰ হিচাপে আমি উপস্থিত হৈছে। এইখিনি আমাৰ এক্সামিনেশ্যনৰ ভিতৰৰ বস্তু নহয়, কিন্তু তথাপিও আমি সদায় কৰি যাম। আৰু বাইদেউক অনুৰোধ জনাইছোঁ এগছি পন্থী পৰ্যন্ত ছাৰলৈ। তাৰ পূৰ্বে মই আমাৰ প্ৰিন্সিপাল ছাৰক কৈছোঁ, ছাৰক বাইদেউক এইখিনি ফুলাম গামোচাৰে আদৰিছোঁ। এই মুহূৰ্তৰ এটি স্মাৰকেৰে মাৰ্ঘেৰিটাত যে পৰীক্ষা ল'বলৈ আহিছিল স্মাৰকেৰে তেখেতক মই আদৰিছোঁ।